নমস্কাৰ। আজি 23 জুন 2023। প্ৰথমতে মই সকলোকে অম্বুবাচীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যোৱাকালি ৰাতিপুৱা 8:35 পাছত অম্বুবাচীৰ প্ৰবৃত্তি হৈছিলে আৰু অহা 25 জুন ৰাতি 8:59 অম্বুবাচী চলি থাকিব, মানে অম্বুবাচীৰ নিবৃত্তি হ'ব। এই সময়ছোৱাৰ ভিতৰতে সকলোৱে নিৰামিষ আহাৰ গ্ৰহণ কৰক। বিশেষকৈ বিধৱা তিৰোতাসকলে ফল মূল আহাৰ কৰিলে ভাল। আৰু পাৰিলে অম্বুবাচীৰ এই পবিত্ৰ সময়ছোৱাত আপুনি দিন দুখীয়াক সন্ন্যাসীজনক যিমান পাৰে দান ধ্যান কৰক, অতি শুভ ফল লাভ কৰিব পাৰিব। আৰু অম্বুবাচীৰ এই সময়খিনিত আপুনি গাখীৰ, কল আৰু আম খাবলৈ নাপাহৰিব। গতিকে গোটেই বছৰটো আপোনাৰ সৰ্প ভয় নাথাকে আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা আপুনি হাত সাৰিব পাৰিব। ধন্যবাদ। এতিয়া মই টেৰট কাৰ্ড মতে এই সপ্তাহটো ৰাশিফললৈ গৈ আছোঁ। প্ৰথমতে মই দুখন কাৰ্ড ল'ম। এখন কাৰ্ড পেজ অফ ওৱান্স এণ্ড শ্বৰ্ডছ, মেষ ৰাশিসকলৰ বাবে এৰিছ। এই সপ্তাহটোত বিভিন্ন সমস্যাৰ লগত বুজাবুজি কৰিলেও সফলতা পাব। শনি গ্ৰহৰ কিছু অশুভ প্ৰভাৱ থাকিব, কিন্তু বাধা বিঘিনি সপ্তাহটোৰ শেষৰ ফালে সিমান নাপায়। ব্যৱসায় বাণিজ্য আৰু চাকৰিজীৱীৰ লাহে লাহে অগ্ৰগতি হ'ব। এই সপ্তাহটো আৰ্থিক দিশত কিছু ক্ষয় ক্ষতিৰ সম্ভাৱনা আছে। সপ্তাহটোৰ প্ৰথম ভাগৰ পৰা মাজভাগলৈ সতৰ্ক হৈ থাকক, তেতিয়া কিছু উপকৃত হ'ব। অম্বুবাচী যেতিয়া চলিছে, সন্ন্যাসীজনক ৰঙা কালাৰৰ কাপোৰ কানি আৰু ফ্ৰুটছ দান কৰক, ভাল হ'ব। এই সপ্তাহটোৰ লাকি কালাৰ হ'ব ৰেড, লাকি নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ মই বৃষ ৰাশিলৈ, টৰাছ, শ্বৰ্ডছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে অম্বুবাচী চলি থকাৰ বাবে দুখীয়াজনক যিমান পাৰে দান ধ্যান কৰক। বিশেষকৈ গাখীৰ আৰু কল সন্ন্যাসীজনক দিবলৈ নাপাহৰিব। এই সপ্তাহটোত বিভিন্ন ধৰণৰ বাধা বিঘিনি আছে, ভাগ্য পৰিৱৰ্তন হ'ব পাৰে। সপ্তাহটোত বিদ্যাৰ্থীসকলে উত্তম ফল পাব, জ্ঞান বৃদ্ধি হ'ব। আপোনাৰ ঘৰত শত্ৰু থাকিব পাৰে, স্বাস্থ্যজনিত সমস্যা দেখা দিব পাৰে। দাম্পত্য জীৱনত কিছু উত্থান পতন থাকিব, প্ৰেমত সিমান সফলতা নাই। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা অৱশ্যে হাতলৈ আহিব। বৃষ ৰাশিত শুভ কালাৰ হ'ব অফ হোৱাইট, শুভ নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড লৈ আপুনি সপ্তাহটোত দেখুৱাই আছে যথেষ্ট কষ্ট কৰিব লাগিব, বাধা বিঘিনি যথেষ্ট থাকিব, কিন্তু সপ্তাহটোৰ শেষৰ ফালে সমাধান হ'ব। সপ্তাহটোত দেৱী মন্দিৰত পূজা পাতল কৰিলেও 25 তাৰিখলৈ নকৰিব। সকলোৱে অহা 25 জুনলৈ দেৱী মন্দিৰ ঘৰত হওক বাহিৰতে হওক বন্ধ ৰাখক। দেৱীৰ মুখ দৰ্শন নকৰিব, তাৰ পাছত পূজা পাতল কৰিব পাৰে। বাধা বিঘিনি আছে, কিন্তু সপ্তাহটোত লাহে লাহে আপোনাৰ উন্নতি হ'ব আৰু আপুনি ৰিজাল্ট পাব। এতিয়া আহিছোঁ আৰু লাকি কালাৰ থাকি গ'ল। লাকি কালাৰ হৈছে ৰেড এণ্ড অৰেঞ্জ, লাকি নাম্বাৰ 4। এতিয়া কৰ্কট ৰাশি, কেঞ্চাৰ, ওৱান্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনি আছে, উত্থান পতন কিছু থাকিব। সপ্তাহটোৰ শেষৰ ফালে কিছু উপাৰ্জন বৃদ্ধিৰ সুযোগ আহিব। এই সপ্তাহটোত বিনিয়োগ কৰিব পাৰে, লাহে লাহে কৰক। আৰু প্ৰেম প্ৰীতিত অতি শুভ ফল, কেতু কিছু অশুভ, শত্ৰু বৃদ্ধি হ'ব। বিদ্যাৰ্থীসকলৰ উত্তম। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে এই সপ্তাহটোত ষ্টীলৰ আঙুঠি পিন্ধি ৰাখক, ষ্টীল কাৰ্ডো বেছিকৈ ইউজ কৰক। শুভ নাম্বাৰ হ'ব 8। ধন্যবাদ। এতিয়া মই এখন চিঠি লৈছোঁ। এইখন চিঠি লিখিছে মনীষা বৰদলৈ, এখেতে তিনিচুকীয়াৰ পৰা লিখিছে। কিৰুৱেং ডাঙৰীয়া নমস্কাৰ ল'ব। মই বহু ট্ৰাই কৰিও আজিলৈ চাকৰি পোৱা নাই, মোৰ ডেট অফ বাৰ্থ নাই, গতিকে চাকৰি প্ৰাপ্তিৰ বাবে কিবা টিপছ দিব নেকি? হয়, চাকৰি প্ৰাপ্তিৰ বাবে আপুনি এটা কাম কৰিব পাৰে। ক'লা তুলসীৰ আপুনি 10টামান পাত ছিঙি ল'ব এটা শনিবাৰ দিনা, আৰু সেইকেইটা পাত তাবিজৰ নিচিনা বনাই, মালাৰ নিচিনা বনাই আপুনি ডিঙিত পিন্ধি দিব, গলত পিন্ধক। আৰু ইণ্টাৰভিউৰ সময়ত আপুনি দুটা মন্ত্ৰ মাতিব। ইণ্টাৰভিউ যেতিয়া যাব দুটা মন্ত্ৰ মাতিব, ওম নম শিৱায় 108 বাৰ আৰু ওম প্ৰাং প্ৰিং প্ৰং স্ব গণেশ্বৰায় নম 108 বাৰ। তাৰপাছত আপুনি ইণ্টাৰভিউ এটাত যাওক। আপুনি বিদ্যা লাভৰ ক্ষেত্ৰত, লগতে চাকৰি বাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত সুবিধা হ'ব, আপোনাৰ ভাল হ'ব। ইণ্টাৰভিউ হওক, এক্সামেই হওক, আপুনি যদি তেনেকুৱাকৈ নিয়ম মানাৰ পিছত আপুনি যাত্ৰা কৰে, তেতিয়া নিশ্চয় সফলতা আহিব আৰু ভাল ফল পাব।
ধন্যবাদ। এতিয়া মই আৰু এজনৰ ওচৰলৈ গৈছোঁ। কিৰণ ডাঙৰীয়া নমস্কাৰ ল'ব। এখেতে KL মেধি গুৱাহাটীৰ পৰা লিখিছে, মোৰ ব্যৱসায় বৃদ্ধিৰ কিবা উপায় দিব নেকি? মোৰ ব্যৱসায় বাণিজ্য আজি বহু বছৰৰ পৰা লোকচানত চলিছে, গতিকে কি কৰিব লাগিব আৰু মোৰ বাবে লাকি ষ্ট'ননো কি হ'ব? মোৰ ৰাশি হৈছে মকৰ ৰাশি। হয়, মকৰ ৰাশিটো এতিয়া শনি আছে, গতিকে আপোনাৰ বাবে লাকি ষ্ট'ন হ'ব নীলম। এটা ভাল অপৰাজিতা নীলম পিন্ধিব পাৰে আৰু যিকোনো শনিবাৰ দিনা আৰু শুক্ৰবাৰ দিনাও কামটো কৰিব পাৰে। ভঙা বুটৰ লগত গুড় আৰু টেঙা মিক্স কৰাকৈ আপুনি সৰু ল'ৰা ছোৱালীক খাব দিব, তেতিয়া ব্যৱসায় বাণিজ্যৰ বৃদ্ধি হয় বুলি কোৱা হৈছে। আৰু নীলম এনেকুৱা এটা ষ্ট'ন, পিন্ধাৰ আগতে টেষ্ট কৰি ল'ব লাগে। টেষ্ট কৰাৰ পাছত যদি আপুনি লাকি ষ্ট'ন হিচাপে নীলমটো পিন্ধে, তেতিয়া কিন্তু অতি শুভ ফল আপুনি সোনকালে আশা কৰিব পাৰে, বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত। কাৰণ মকৰ ৰাশিসকলৰ ৰাশি ষ্ট'ন হৈছে নীলম। প্ৰতিটো ৰাশিৰ এটা বেলেগ বেলেগ ষ্ট'ন থাকে, বেলেগ বেলেগ ৰত্ন থাকে। আপোনাৰ বাবে নীলম ৰত্নটো লাকি হ'ব। 4-5 কেৰেট মানৰ আপোনাৰ বয়স অনুযায়ী আপুনি পিন্ধি লওক। শনিবাৰ দিনটো পালন কৰক আৰু ৰেগুলাৰলি আপুনি দক্ষিণাকালী দেৱীৰ মন্দিৰ, কৃষ্ণৰ মন্দিৰ, হনুমানৰ মন্দিৰ দৰ্শন কৰক, তেতিয়াও ফল আহিব আৰু নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ। এতিয়া মই আকৌ টেৰট কাৰ্ডলৈ গৈছোঁ। এতিয়া সিংহ ৰাশি, দ্য চেৰিয়ট এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনি থাকিব সপ্তাহটোত। সন্মান প্ৰাপ্তি, বিদ্যালাভ আদিৰ ক্ষেত্ৰত অৱশ্যে শুভ। বিভিন্ন সমস্যা থাকিব, শাৰীৰিক দিশত কিছু অশুভ কাৰক। এই সপ্তাহটোত মাজভাগত চৰ্দি কাহ আদিত কিছু ভুগিব পাৰে, দুৰ্বলতা থাকিব দেহাত। বিদ্যাৰ্থীসকলে ভাল সুযোগ পাব। নিবনুৱাসকলৰ মধ্যম ফল। অবিবাহিতসকলৰ বিয়া বাৰুৰ যোগাযোগ আহিব পাৰে। এই সপ্তাহটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে দান ধ্যান কৰক, গ্ৰীণ কালাৰ ইউজ কৰক। শুভ নম্বৰ হ'ব 4। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিভিন্ন ব্যৱসায়ত আপুনি বাধা পাব আৰু লাহে লাহে বিদ্যাৰ্থীসকলে ভাল ফল পাব। নিবনুৱাসকলৰ ভাল। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। অৱশ্যে শনিৰ কিছু প্ৰভাৱ আছে। বিদ্যাৰ্থীসকলে শেষৰ ফালে কিছু বাধা পাব। প্ৰেম প্ৰীতিত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। এই সপ্তাহটোত 9 নম্বৰটো ইউজ কৰক আৰু গ্ৰীণ কালাৰ, ব্লেক কালাৰ আদি লাকি কালাৰ হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, ছৰ্ডছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত বাধা বিঘিনি থাকিব। ৰাহু কেতু কিছু অশুভ কাৰক, টকা পইচাৰ হানি হ'ব পাৰে, লাহে লাহে আগবাঢ়ক। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে কিছু সুযোগ পাব। বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। স্বাস্থ্য পাতি সমস্যা, স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত কিছু উত্থান পতন থাকিব। তুলা ৰাশিৰ জাতক জাতিকাসকলে অম্বুবাচী চলিছে, গতিকে দুখীয়া ল'ৰা ছোৱালীক গাখীৰ, কল, আম আদি খাবলৈ দিয়ক, নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি, স্কৰ্পিঅ, পেজ অফ ওৱান্স এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত মধ্যম ফল, অৱশ্যে শেষৰ ফালে অগ্ৰগতি। আৰ্থিক ক্ষয় ক্ষতিৰ কিছু সম্ভাৱনা আছে, সাৱধান হওক। আকস্মিক দুৰ্ঘটনাৰ যোগ আছে, গাড়ী চলোৱাতে সাৱধান হওক। গ্ৰীণ কালাৰ লাকি, লাকি নাম্বাৰ 6। এই সপ্তাহটোত বিভিন্ন সমস্যা থাকিব, কাজিয়া পেচাল হ'ব পাৰে, অৱশ্যে সমাধান হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰক, বিশেষকৈ 25 তাৰিখলৈ অম্বুবাচী চলি থকালৈ নিৰামিষ আহাৰ গ্ৰহণ কৰক, ফল আহিব। ধন্যবাদ। এতিয়া ধনু ৰাশি, ছেক্ৰেটেৰিয়াছ, পেণ্টাকলছ এণ্ড পেজ অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত বাধা বিঘিনি থাকিব, কিন্তু টকা পইচা হাতলৈ আহিব। বিদ্যাৰ্থীসকলে ভাল ফল পাব। শত্ৰু বৃদ্ধি হ'ব পাৰে, সাৱধান হওক। লাকি কালাৰ হিচাপে পাৰ্পল কালাৰ ইউজ কৰিব পাৰে, লাকি নাম্বাৰ হ'ব 4। এই সপ্তাহটোৰ বৃহস্পতিবাৰ দিনা পুৱা ভাগত দিন দুখীয়াক খাদ্যদ্ৰব্য দান কৰক, ভাল ফল আহিব আৰু সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, নাইট অফ ওৱান্স এণ্ড কিং অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত পাৰিলে লাকি ষ্ট'ন হিচাপে ডায়মণ্ড নতুবা জাৰকন ৰত্ন ইউজ কৰক। বিভিন্ন ধৰণৰ বাধা বিঘিনি থাকিব। শনি মন্দিৰ দৰ্শন কৰক, ভাল ফল আহিব। ব্লু কালাৰ লাকি কালাৰ, লাকি নাম্বাৰ 4। আপুনি যদি বিয়া বাৰুৰ কথা চিন্তা কৰিছে, তেতিয়া সপ্তাহটোত কিন্তু ফল পাব পাৰে। প্ৰেম প্ৰীতিটো শুভ ফল। এই সপ্তাহটোত যাত্ৰা কৰিব পাৰে, কিন্তু পূব দিশত নকৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি, টেম্পাৰেন্স এণ্ড ছৰ্ডছ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ভ্ৰমণ কৰিব পাৰে, ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব, অৱশ্যে কিছু কষ্ট থাকিব। যাত্ৰা কৰিলে সাৱধান হওক। মাজে সময়ে কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক, ভাল হ'ব। সপ্তাহটোৰ শেষৰ ফালে শনি মন্দিৰ দৰ্শন কৰক। শনি মন্দিৰত ব্লু কালাৰৰ কাপোৰ কানি আগবঢ়াব পাৰে। লাকি কালাৰ হ'ব ব্লু,
লাকি নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ মীন ৰাশিলৈ। কাপছ এণ্ড শ্বৰ্টছ, এই দুখন কাৰ্ড মতে কিছু বাধা বিঘিনি থাকিব। অৱশ্যে মাজভাগৰ পৰা লাহে লাহে সফলতা আহিব। শত্ৰু বৃদ্ধি হ'ব পাৰে, মান সন্মানত হানি হ'ব পাৰে, বিদ্যাৰ্থীসকলে জ্ঞান লাভ কৰিব পাৰিব। এই সপ্তাহটোত পদোন্নতি আদিৰ যুগ দেখুৱাই আছে আৰু বিশেষকৈ অম্বুবাচী চলিছে, গতিকে পাৰিলে সপ্তাহটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক, শুভ ফল পাব। শুভ নাম্বাৰ হ'ব 3, শুভ কালাৰ হ'ব ৰেড এণ্ড ব্লু। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।